হেল্ল' ফ্ৰেণ্ডছ, আজি এয়া মোৰ ছোৱালী বিয়াৰ এলবামটো দেখুৱালোঁ আপোনালোকক। এয়া চাওকচোন, মোৰ ছোৱালী এয়া তুলনি বিয়াৰ এলবামটো দেখুৱালোঁ। এয়া মোৰ ল'ৰা, ইফালে এয়া মোৰ আলহী ছোৱালী। অন্যনো কি দেখুৱাম আপোনালোকক, বিয়া এলবামটোকে আজি বোলো দেখুৱাওঁ। অন্য এদিন দেখুৱাইছিলোঁ, সেইটো দিন হ'ল। মই বোলো আকৌ আজি দেখুৱাওঁচোন কেনেকুৱা কি হৈছে চাওক। তাকে এয়া কেনেকুৱা হৈছে ফটোবোৰ জনাবচোন। ফটো কিন্তু এলবামটো বহুত ধুনীয়া লাগে, চাই থাকিবলৈ মন যায়। এয়া নচা বগা কৰা, ফূৰ্তি কৰা মুহূৰ্ত কানাই আনিছিলে সেই ঘৰলৈ আদৰাৰ সময়কণ। এয়া হেমলেট লৈ দেখিছেনে গতি। মই কানাই আদৰিবলৈ ৰখি আছোঁ। এয়া মোক হেমলেট পিন্ধাই গোপিনীয়ে, এয়া মতা মানুহৰ চাৰ্ট পিন্ধাই কানাই আদৰা কানাই কোচত লোৱা সময়কণ। মিতিৰ কুটুম এয়া মোক নচুৱাই আছে। এজনী মোৰ বোৱাৰী হয় দেই। এয়া বোৱাৰী বায়েক, তাইৰ লগৰ। এয়া এজনী ভতিজা ছোৱালী, তাই মই উঠিছোঁ, তাই বান্ধৱীৰ লগত। এয়া এজনী মোৰ বোৱাৰী, দেও বোৱাৰী। এজনী ছোৱালীৰ লগৰ বান্ধৱী মাক, মোৰ মা। এয়া মোৰ বন্ধু বান্ধৱী লগত সকলো আছে। খুৰী, ভিনদেউ, এইটো আমাৰ পৰিয়াল ঘৰৰ ল'ৰা। এই তিনিজন আমাৰ গোটেইটো পৰিয়াল। মিষ্টাৰ মোৰ ৰজাটো আৰু নহয়নে, ৰজা বুলি ক'ব লাগিব। মোৰ ওপৰত ৰজা যে, সেইকাৰণে ৰজা। মই ৰজা বুলি মাতোঁ দেই। মই এওঁক ৰজা বুলি কওঁ। মানুহৰ নাম নেকাঢ়োঁ, এওঁ বুলি কওঁ, আৰু দৰকাৰ হ'লে মই ৰজাটো বুলি কওঁ। প্ৰায় মই ৰজা বুলিয়ে কওঁ মানুহৰ আগত, ধেমালিতে। ঘৰৰ মেইন হ'লে ৰজাই হয়, নহয়নে বাৰু। এয়া মোৰ বোৱাৰী ল'ৰা, এয়া মোৰ দাদা, এইজনী মোৰ বাইদেউ, এইটো মোৰ দাদা। এয়া ছোৱালী, এয়া নাচা বগা কৰা মুহূৰ্তকণ। এয়া মোৰ বাইদেউ। ফটো উঠা সময় নহ'লে মই নাচি আছোঁ। ফটো উঠিবলৈ সময় নহ'ল, মানুহ বহুত হৈছিলে। এটা সময়তে হুচ হ'ল, গৰম যে বহুত ভাগৰি পৰিছোঁ। তথাপিতো শেহত ফটো শ্বুট কৰিছোঁ। এয়া মোৰ ল'ৰা বিয়া এলবাম। কেনেকুৱা হৈছে জনাবচোন। আজি ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক দেখুৱালোঁ অকণমান। এওঁ পিকনিকত গৈ উঠিছিলগৈ, ধুনীয়া হৈছে ফটোকপি। এয়া হোমগুৰি।